বৰশী নাইবা জালৰ সহায়ত মাছ ধৰা আপুনি দেখিছে য'ত মাছমৰীয়াসকলে জাল বা বৰশী পাতি ৰখি থাকে মাছ ধৰিবলৈ ঠিক সেইদৰে কোনো সাইবাৰ অপৰাধীয়ে আপোনাক মেছেজ নাইবা ইমেইল প্ৰেৰণ কৰি তাতে কিছুমান লিংক প্ৰেৰণ কৰে আৰু তেওঁলোকে ৰখি থাকে যেতিয়াই আপুনি অনাকাংক্ষিতভাৱে তেনেকুৱা লিংকত ক্লিক কৰে মুহূৰ্তৰ ভিতৰতে আপোনাৰ একাউণ্টৰ পৰা ধন নাইকিয়া হৈ যায় তেনেকুৱা ধৰণৰ সাইবাৰ অপৰাধত যদি আপুনি বলি হৈছে তেন্তে কলৈ যাব কি কৰিব ভয় নকৰি প্ৰথমে ডায়াল কৰক 1930 নমস্কাৰ 1930 1930 হেল্পলাইন আছে যদি আপোনাৰ ফাইনেন্সিয়েল ফ্ৰড হয় কিবা কাৰণত আপুনি ইমিডিয়েটলি 1930 ফোন কৰি কমপ্লেইন ৰেজিষ্টাৰ কৰিব লাগে তেনেকৈ সাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেল আছে পৰ্টেলতো ক্ৰাইম ৰিপৰ্ট কৰিব পাৰে ইয়াৰ লগে লগে এতিয়া অসমত আমি দুটা সাইবাৰ পুলিচ ষ্টেচন এক্সক্লুসিভ এষ্টাব্লিছ কৰা হৈছে দুটাকে সাইবাৰ আউটপোষ্ট এষ্টাব্লিছ কৰা হৈছে আৰু ইয়াৰ বাহিৰে অসমৰ যিমান পুলিচ ষ্টেচন আছে সকলোতে সাইবাৰ ক্ৰাইম ৰিপৰ্টিঙৰ ব্যৱস্থা আছে আৰু তেওঁলোক ৱেল ট্ৰেইন আৰু সকলো তেওঁলোকৰ লগত যিখিনি ব্যৱস্থা বা যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সেইখিনি আছে আপুনি যদি তেনেকুৱা সাইবাৰ অপৰাধৰ বলি হৈছে নাইবা আপোনাৰ একাউণ্টৰ পৰা কোনো সাইবাৰ অপৰাধীয়ে ধন খৰকাইছে তেতিয়াহ'লেও আপুনি ভয় কৰিব নালাগে কিয়নো আপোনাৰ যি ধন লুটি নিছে সেই ধন ঘূৰাই অনাৰো ব্যৱস্থা আছে অসম আৰক্ষীৰ হাতত তাত ব্যৱস্থা আছে কাৰণ আপোনাৰ যদি বেংকৰ পৰা পইচাটো ওলাই এটা বেলেগ বেংক একাউণ্টত সাইবাৰ ক্ৰিমিনেলৰ একাউণ্টত গৈছে আৰু যদি আপুনি ইমিডিয়েটলি যদি 1930 ৰিপৰ্ট কৰে বেংকিং চেনেলটোক এলাৰ্ট কৰা হয় আৰু বেংকে পইচাটো ৰখাই দিয়ে আৰু সেই পইচাটো যিজন ভিকটিম তেওঁক ঘূৰাই দিয়া ব্যৱস্থা আছে